আজি মহাশিৱৰাত্ৰি। আজি আপোনালোকক দেখুৱাম উত্তৰ পূব ভাৰতৰ মহাদেৱ শিৱৰ আটাইতকৈ ডাঙৰ মূৰ্তিটো। লগতে দেখুৱাম মহাদেৱ শিৱৰ পৰিয়ালৰ আন সদস্যসকল বাস কৰা এটা আটকধুনীয়া কংক্ৰিটৰ গুহা। এই বৃহৎ মূৰ্তিটোৰ লগতে আজিৰে পৰা ভক্তসকলৰ বাবে মুকলি কৰা হৈছে এই গুহাটো। ইয়াৰ আগতে আপোনালোক যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন। নলবাৰী জিলাৰ খাছজাৰাৰ শ্ৰী শ্ৰী বাবা দুধনাথ আশ্ৰমৰ সমীপত যোৱা বছৰ নিৰ্মাণ কৰা উত্তৰ পূব ভাৰতৰ বৃহৎ আৰু বিশ্বৰ ষষ্ঠ বৃহৎ শিৱ মূৰ্তিটো এইবাৰ অধিক আকৰ্ষণীয়কৈ সজোৱা হৈছে। এই স্থানতে এইবাৰ এটি আকৰ্ষণীয় গুহা নিৰ্মাণ কৰা হৈছে। শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি এই গুহাটো ভক্ত দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছে। ইফালে যোৱা বছৰ উদ্বোধন কৰা ৯১ ফুট উচ্চতাৰ এই মূৰ্তিটো এইবাৰ পুনৰ নতুন কাৰুকাৰ্য সংযোজন কৰি অধিক আকৰ্ষণীয় কৰি তোলা হৈছে। বিশিষ্ট ভাস্কৰ্য শিল্পী প্ৰদীপ পালৰ নেতৃত্বত প্ৰায় ২০ গৰাকী লোকে এই শিৱ মূৰ্তিটোৰ লগতে আকৰ্ষণীয় কংক্ৰিটৰ গুহাটো সাজি উলিয়াইছে। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এই যিটো আমাৰ অসমৰ আটাইতকৈ উচ্চ শিৱৰ মূৰ্তি, এই মূৰ্তিটো আপুনি স্থাপন কৰিছে ইয়াত। এই মূৰ্তিটো আপুনি স্থাপন কৰাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছিল? এইটো তাৰমানে প্ৰথম অৱস্থাত আমাৰ যে হেমেন গোস্বামী আৰু অশোক শৰ্মা তেখেতে ঢুকাইছে, এটা আলোচনা কৰিলে এটা সৰু মূৰ্তি হ'ব কিন্তু পিছত পৰিকল্পনা ডাঙৰ হ'ল আৰু মই অলপ অসুস্থ, তথাপি মই দায়িত্বটো লৈছোঁ যে কৰিম সেনেকৈ কামটো আগবাঢ়ি আছোঁ। আগবাঢ়ি থকাতে যোৱা বছৰ লোৱা হৈছে আৰু এই বছৰো আমি আৰু আনুষাংগিক শিৱ পৰিয়াল, শিৱ বিভিন্ন মূৰ্তি চূৰ্তিবিলাক আমি কৰি আছোঁ আৰু ডেভেলপ কৰি আছোঁ। যোৱা বছৰতকৈ এই বছৰ আৰু অলপ ফ্ৰেছ কৰা হ'ল, ৰঙে চঙে দি পেলাই। ইয়াৰ কাষতে এটা কালী মূৰ্তিও আপুনি স্থাপন কৰিছে। সেইটো মন্দিৰ এটা মই পৰিকল্পনা কৰিছোঁ। ইয়াতে অলপ বেলেগ ধৰণৰ হ'ব ওপৰটো, কালী মন্দিৰ সেইটো। তাতে কালীৰ ১০ ৰূপ থাকিব আৰু বিভিন্ন ডিজাইন অংকন কৰি সেইটো দিয়া হ'ব। শিৱ মূৰ্তিটোৰ উচ্চতা কিমান? সেইটো ৯১ ফুট। এতিয়া অলপ মাটি চাটি চাৰিওফালে পেলাইছেতো। এইটো নিৰ্মাণ কৰি ওলাওঁতে আপোনাৰ কিমান সময় লাগিছিল বা কিমান মানুহৰ প্ৰয়োজন হৈছিল? আমাৰ যোৱা বছৰ তাৰমানে কি অলপ গেপে ২ বছৰ টাইমৰ ভিতৰত ওলাই দিছিলোঁ। আৰম্ভ কৰাৰ পৰা এনেই সময় দি ২ বছৰ লাগিছে। কৰাতে ধৰক আমাৰ বৰষুণ এইবিলাকত এই ধৰক ১ বছৰমান হৈছে আৰু ১ বছৰমান এনেই গেপ গৈছে। কেইগৰাকীমান শিল্পী ইয়াত জড়িত হৈছিল? ইয়াতে শিল্পী তাৰমানে ৰাজমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি শিল্পী বহুত ধৰণৰ জড়িত। তাতে কণ্টিনিউ ধৰক ৭-৮জন কাম কৰিছে। নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে একক প্ৰচেষ্টাত এই প্ৰকল্পটোৰ নিৰ্মাণ কৰি উলিয়াইছে। তাত এটা কালী মন্দিৰ নিৰ্মাণৰ কামো ইতিমধ্যে চলাই থকা হৈছে। খাছজাৰাৰ এই বৃহৎ মূৰ্তিটো চাবলৈ হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে।
শিৱৰ মূৰ্তি বনোৱাৰ কাৰণে ঠিক যেতিয়া কৰিলোঁ তেতিয়া আমি লক্ষ্য বা আমাৰ তেনেকুৱা উদ্দেশ্য নাছিল যে আমি বিশ্বৰ ষষ্ঠ বা অসমৰ সৰ্বোচ্চ শিৱ মূৰ্তিটো আমি স্থাপন কৰিম কিন্তু আমি বনাওঁতে আজি 91 ফুট উচ্চতাৰ আমি এই শিৱ মূৰ্তিটো স্থাপন কৰি ইয়াত সামাজিক দায়বদ্ধতাৰ শিতানত আমি আজি নলবাৰীত বাহিৰৰ পৰা আহি ইয়াত এপাক শিৱ বাবাৰ ওচৰত মূৰ দুৱাই যোৱাৰ এটা আমি অনুষ্ঠান গঢ়ি দিছোঁ আৰু এই অনুষ্ঠানটোত আমি এতিয়ালৈ চৰকাৰী ধনৰ কোনো ব্যৱহাৰ কৰা নাই আমি আমাৰ মহালক্ষ্মী থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সামাজিক দায়বদ্ধতাৰ শিতান অৰ্থাৎ আমি বহুকেইটা 6-7টা শিতানত আমি ধন পঞ্জীভূত কৰি ৰাখোঁ আৰু সেই ধনেৰে আমি নিৰ্মাণ কৰিছোঁ আমি ব্যক্তিগত লাভালাভৰ কথা ভবা নাই আমি মহালক্ষ্মীয়ে এই যিখন আমাৰ এই অনুষ্ঠানটোৰ পিছফালে শ্মশান আছে এই শ্মশানখন ৰক্ষণাবেক্ষণ বা পৰিচালনা কৰাৰ উপৰিও আমি এই মন্দিৰটো বা শিৱ মূৰ্তিটোৰ লগত এটা কালী মন্দিৰো বনাই আছোঁ আৰু দুইটাৰে মাজত এটা ধ্যান কক্ষ মানে বনাইছোঁ য'ত ভক্তসকলে আহি তেওঁলোকৰ ইয়াত ইচ্ছাকৃত ধ্যান কৰিব পাৰে আৰু এইবাৰ আমি আমাৰ এই শিৱ বাবাৰ ওচৰতে যে শিৱ বাবাৰ নিবাসস্থান তাত গোটেই শিৱৰ পৰিয়ালক লৈ ফেলে তাত বাস কৰে এনেকুৱা আমি এটা গুহা এটা বনাইছোঁ য'ত শিৱৰ পৰিয়াল থাকিব সকলো ভক্তপ্ৰাণ ৰাইজে আহি বাবা ভোলানাথৰ যে বিশ্ৰামস্থলী যাক গুহা বুলি আমি কৈছোঁ এই গুহা দৰ্শন কৰিবলৈ পাব আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন